মৌমাখিৰ গুঞ্জনত এতিয়া মুখৰিত হৈ পৰিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিফুক চাহ বাগিচা। চাহ বাগিচাৰ মাজত দুজোপা জৰি গছত ওলমি আছে 200ৰো অধিক মৌবাহ। এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা লোকে ভিৰ কৰেহি অঞ্চলটোত। চাহ বাগিচাৰ লগতে স্থানীয় বহুকেইটা সংগঠনে এই মৌবাহ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এই দৃশ্য আপোনালোকক দেখুৱাইছো। এয়া দৃশ্য হৈছে গৌৰীসাগৰৰ মৌমাখিৰ গুঞ্জনত এতিয়া মুখৰিত হৈ পৰিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিফুক চাহ বাগিচা। চাহ বাগিচাৰ মাজত দুজোপা জৰি গছত এনেকৈ ওলমি আছে 200টাৰো অধিক মৌবাহ। এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে বহু দূৰ দূৰণিৰ পৰাও বহু লোকে আহি এই অঞ্চলটোত ভিৰ কৰা পৰিলক্ষিত হয়। চাহ বাগিচাৰ লগতে স্থানীয় বহুকেইটা সংগঠনে এই মৌবাহকেইটা সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ টিফুক চাহ বাগিচাত আজি প্ৰায় বহুত দিনৰ পৰাই বহু বছৰৰ পৰাই আমাৰ ইয়াত মৌৰ মাখি ইয়াত মানে প্ৰায় 200-150 এনেকুৱা প্ৰতি বছৰে ইয়াত বাস কৰে আৰু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ কোনো অনিষ্ট নকৰে আৰু এই মৌবাহে আমাৰ ইয়াৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিছে আৰু এই মৌবাহক আমি প্ৰটেকশ্যন দি আছোঁ। আমাৰ বাগিচা কৰ্তৃপক্ষই প্ৰটেকশ্যন দি আছে আৰু এই পৰিৱেশ খুব সুন্দৰ। গতিকে বিভিন্ন স্থানৰ পৰা মানুহ ইয়াত আহে আৰু আমাৰ মৌবাহ পৰিদৰ্শন কৰি ইয়াৰ পৰা যায়।